নমস্কাৰ মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত কেইবাটাও বিষয় কম অৰ্থাৎ মোৰ লগত জড়িত হোৱাকেও কিছুমান কথা কম বহুতে জানিব বিচাৰে মোৰ অসম পুলিচৰ ৰিজাল্ট কি হ'ল কাৰণ মই ইণ্টাৰভিউ দিছিলোঁ আজিলৈকে মই নকলোঁ যে মই অসম পুলিচত ইণ্টাৰভিউ দি পাছ কৰিলোঁ বুলি ক'লোঁ কিন্তু কোনটো পৰ্যায়ত পাছ কৰিলোঁ বা কিহত নাম আহিল মই সেই কথাখিনি আজি তাৰিখলৈকে নকলোঁ বহুতে মোক সুধি আছে গতিকে সেই কথাখিনিও আজি এই ভিডিঅ'টোত কম কিয় কোৱা নাই আজি পৰ্যন্ত আৰু নতুন যি অসম পুলিচৰ ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে বা ভেকেঞ্চি আহিবলৈ গৈ আছে সেই ভেকেঞ্চিৰ সন্দৰ্ভতো এই ভিডিঅ'টোতে জনাব চেষ্টা কৰিম আৰু বৰ্তমান যিহেতু অসম পুলিচৰ প্ৰায় ৬০০০ ৰিক্ৰুটমেণ্ট আমাক উলিয়াই দিছিল ২০২৩তে আৰু সেই ৰিক্ৰুটমেণ্টটো যিহেতু আজি তাৰিখত সম্পূৰ্ণ হৈ গ'ল গেট 4ৰ পৰা আদি কৰি SI পৰ্যন্ত এতিয়া আমাৰ বাকী আছে সেই ৬০০০ পদৰ মেৰিট লিষ্ট কেতিয়া দিব নিউ ভেকেঞ্চিৰ সন্দৰ্ভত আপডেট দিম আৰু মই ইণ্টাৰভিউ দি থোৱা প্ৰচেছটো মোৰ হিচাপত কি হ'ল পাছ ফেইল নম্বৰ কিমান পাইছিলোঁ নাম আহিল নাহিল গোটেইখিনি সবিশেষ ক'ম আৰু মই মেৰিট লিষ্টৰ আশাত কিয় বন্দী হৈ আছোঁ গোটেইখিনি সবিশেষ খবৰ পাবা আজি এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ আপোনালোকে জানিব বিচৰা কথাখিনি এই ভিডিঅ'টোত ক'ব চেষ্টা কৰিছোঁ এতিয়া বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া আমাৰ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ আহিছিল তেওঁ সেই লাইভত ৰিক্ৰুটমেণ্টৰ সন্দৰ্ভত কিছু কথা তেওঁ ক'লে সকলোকে জনালে ADRE সন্দৰ্ভত ক'লে ADRE 15 তাৰিখৰ পৰা স্কিল টেষ্ট বা ভাইবা টেষ্ট গ্ৰেড 3 গ্ৰেড 4 পাছৰ যিটো পৰ্যায় আছে 15 জুনৰ পৰা আৰম্ভ হ'ব 15 জুনৰ পৰা এক মাহ পৰ্যন্ত এই প্ৰচেছটো চলি থাকিব তাৰ পাছত মেৰিট আহিব যিহেতু প্ৰচেছটো বাকী আছে সেই কথাখিনি গম পালে তাৰপিছতে তেওঁ এটা কথা কৈছিল শিক্ষকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ বাকী আছে শিক্ষকৰ যিটো ৰিক্ৰুটমেণ্ট হৈ গৈছিল আৰু সেইটো চলিব 5 জুনৰ পৰা গতিকে শিক্ষকৰ আৰু ADRE কথাটো গম পালে এতিয়া অসম পুলিচৰ মেৰিট লিষ্ট কেতিয়া দিব এই ৬০০০ ভেকেঞ্চি গ্ৰেড 4ৰ আমাৰ 30 এপ্ৰিলত দিম বুলি কৈছিল 30 এপ্ৰিল গুচি গ'ল এতিয়া 30 মে আহি আছে গতিকে আজিৰ তাৰিখত যিহেতু গ্ৰেড 4ৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই কেতিয়া দিব অসম পুলিচৰ এই চলি থকা ৰিক্ৰুটমেণ্টৰ মেৰিট লিষ্টৰ আপডেট কেতিয়া আহিব বা গ্ৰেড 4ৰ ৰিজাল্ট আপডেট কেতিয়া দিব বা অসম পুলিচৰ নিউ ভেকেঞ্চি আকৌ আপডেট কেতিয়া আহিব নটিফিকেশ্যন কেতিয়া আহিব সেইখিনি কথা যদি মই ক'বলৈ যাওঁ বা মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা তেওঁ ফেচবুক লাইভত কৈছিল সেই কথাখিনি সন্দৰ্ভত যদি মই ক'বলৈ যাওঁ তেওঁ নেক্সট আকৌ এটা ফেচবুক লাইভ আহিব হয়তো দুদিন পিছতো হ'ব পাৰে হয়তো কালিলৈও হ'ব পাৰে হয়তো এসপ্তাহ পাছতো হ'ব পাৰে খুব সোনকালে তেওঁ ফেচবুক লাইভ আহি আছে আৰু সেই ফেচবুক লাইভত তেওঁ ক'ব যে বৰ্তমান এই ৬০০০ গ্ৰেড 4 হওক বা SI লেভেলৰ হওক বা ABUB হওক বা কনষ্টেবল যি নহওক কিয় এইখিনি মেৰিট লিষ্ট কেতিয়া মাৰিব সেই সন্দৰ্ভতো সেই লাইভটোতে হয়তো ক'ব কাৰণ তেওঁ যিহেতু কৈছিল কিছুমান কেণ্ডিডেটে বহুত কমেণ্ট কৰি আছিল তেওঁ আজি দুদিন পূৰ্বে যিটো ফেচবুক লাইভ আহিছে তাত কমেণ্ট কৰি আছিলে যে মেৰিট লিষ্ট কেতিয়া আহিব অভাৰলেপিং হ'ব নহ'ব তেনেকুৱা ধৰণৰ সন্দৰ্ভত কৈ থাকোঁতে মুখ্যমন্ত্ৰী মহোদয় কমেণ্টসমূহ পঢ়ি উত্তৰ দি আছিল যে মই কিছুদিন পূৰ্বত অৰ্থাৎ কিছুদিন পাছত যিটো ফেচবুক লাইভ আহিব তেওঁ সেই ফেচবুক লাইভটোত কৈ দিব আমি যিমান দূৰ জ্ঞাত যে মেৰিট লিষ্ট কেতিয়া আহিব গ্ৰেড 4 হওক বা যিমানখিনি প্ৰচেছ ইণ্টাৰভিউ চলিছিল অসম পুলিচৰ মেৰিট লিষ্ট কেতিয়া আহিব আৰু নিউ ভেকেঞ্চি কেতিয়া আহিব সেইখিনি সন্দৰ্ভত নেক্সট তেওঁ ফেচবুক লাইভত কৈ দিব কিন্তু আমি যদি আগৰ বাৰ্তাসমূহত যদি ক'বলৈ যাওঁ নিউ ভেকেঞ্চি আপডেটটো যদি আমি দিবলৈ যাওঁ কেতিয়া আহিব হয়তো অক্টোবৰ মাহত আমাৰ নিউ ভেকেঞ্চি আহি যাব পাৰে হয়তো তাৰ আগতো আহি যাব পাৰে কিন্তু এই চলিত গোটেই প্ৰচেছ ক্লিয়াৰ হৈ যোৱাৰ পিছত মেৰিট লিষ্ট মৰাৰ পিছত এপইণ্টমেণ্টটো পাছৰ কথা বা অক্টোবৰ মাহত যিহেতু তেওঁ এপইণ্টমেণ্ট দিম বুলি কৈছে হয়তো অক্টোবৰ মাহতে আমাৰ নিউ ভেকেঞ্চিও আহি যাব বুলি কৈছে কেইবাবাৰো নৱেম্বৰৰ কথা কৈছে কিন্তু আকৌ তেওঁ অক্টোবৰ বুলিও কৈছিল কিছুদিন পূৰ্বত হয়তো আমাৰ অক্টোবৰ মাহতে নতুনকৈ এপ্লাইৰ বাবে অসম পুলিচৰ পোষ্ট আহিব হয়তো আসাম ফৰেষ্টতো আহিব দুইটা বিভাগতে হয়তো পোষ্ট আহিব একেলগে ইণ্টাৰভিউটো কৰি দিব পাৰে কম্বাইন কৰি কাৰণ ABUB বাকী অন্যান্য AP আৰু বোটমেন যিমানখিনি প্ৰচেছ এতিয়া একলগ কৰি কম্বাইন কৰি ইণ্টাৰভিউটো পাতিছিল আগতে পাতা নাছিল বা এইবাৰো যদি অসম পুলিচ আসাম ফৰেষ্ট আহি যায় একেলগ কৰি ইণ্টাৰভিউটো পাতি দিব পাৰে আমি এতিয়া অক্টোবৰ মাহলৈ বাট চাব লাগিব আৰু আমি নেক্সট ফেচবুক লাইভটোত আমি বাট চাব লাগিব আৰু আমি মুখ্যমন্ত্ৰী মহোদয়কে যদি আমাৰ সম্ভৱ হয় কেণ্ডিডেটখিনি কৈছোঁ
যদি সম্ভৱ হয় আমি লগ পাই বা ক'ৰবাত তেওঁ মিটিঙত নিশ্চয় যায় তেতিয়া আমি সোধাটো হয়তো আমি বোধ হয় বুলি ভাবোঁ যে পোষ্ট কেতিয়া আহিব অলপমান সৰহকৈ লাগে এপ্লাইটো সোনকালে লাগে তেনেকুৱা ধৰণৰ কথা এতিয়া আমাৰ ৰিচেণ্ট আপডেট এইটোৱে আছে যে মুখ্যমন্ত্ৰী মহোদয়ে যিবোৰ কথা কৈছিল ফেচবুক লাইভত সিমানে হয়তো খুব সোনকালে লাইভ আহিব তেওঁ কৈ দিব ক'ত কেনেকুৱা কি হয় নহয় নিউ ভেকেঞ্চিও আহিব এতিয়া ইমান টেনশ্যনো ল'ব নালাগে আহিবতো প্ৰচেছটো আহিব হাতত হয়তো আমাৰ সময় নাই কাৰণ 2023 এপ্লাই কৰা আজি 25 চন পৰ্যন্ত পাই গ'ল সময়বোৰনো কেনেকৈ গ'ল আমি একে গমেই নাপালোঁ ইণ্টাৰভিউ দিলোঁ এপ্লাই কৰিছিলোঁ সকলোৱে দিছিল আৰু এতিয়া মেইন কথা হ'ল কেণ্ডিডেট হিচাপত যিহেতু ময়ো ইণ্টাৰভিউ দিছিলোঁ এটা সময়ত ইণ্টাৰভিউ দিছিলোঁ আৰু মই দৌৰি থাকোঁতে প্ৰেক্টিছ কৰি থাকোঁতে ফিল্ডত বহু ধৰণৰ ভিডিঅ' বনাই আপোনালোকক মটিভেট কৰিছিলোঁ আৰু মই বনোৱা ভিডিঅ'সমূহ বহুত অসম ভিত্তিত বহুত কেণ্ডিডেটে মটিভেট পায় বহুত কেণ্ডিডেটে মোৰ ভিডিঅ' চাই ভাল পায় যে দাদা তোমাৰ কাৰণে আজি ফিজিকেলত পাছ কৰিলোঁ তোমাৰ ভিডিঅ' চাই মটিভেশ্যন পায় তুমি ৰানিং কৰাৰ কাৰণে আমি ৰানিং কৰিবলৈ ইচ্ছা পালোঁ তুমি দিয়া ভিডিঅ'সমূহে আমাক বহুত মটিভেট কৰিলে আজি ইমান এটা নম্বৰ পালে আজি ৰিটাৰ্ণ দিলোঁ ভাইভা দিলোঁ তোমাৰ ভিডিঅ' ইমানেই চাই থাকোঁ ইমান ভাল পাওঁ আৰু বহুত গাৰ্জেনে মোক লগ কৰে বা কেণ্ডিডেটেও মোক লগ কৰে যে নিলোৎপল ইমান তুমি ভাল ভাল ভিডিঅ' বনাই মটিভেট কৰি আছে কেণ্ডিডেট তুমি চাকৰি কিয় পোৱা নাই তুমি ইণ্টাৰভিউ দিছানে নাই বাকী তোমাৰ ইণ্টাৰভিউ কি হ'ল কেণ্ডিডেটেও যথেষ্ট সুধি থাকে ইনষ্টাগ্ৰাম হওক মেছেজ যিকোনো প্ৰক্ৰিয়াত সুধিয়ে থাকে আৰু সেইখিনি কথা মোক সোধা সেইটো তেওঁলোকৰ অধিকাৰ আছে কাৰণ সেই অধিকাৰখিনি মই তেওঁলোকক দি থৈছোঁ যে মোৰ নিজৰ কথাখিনি তেওঁলোকক জনোৱাৰ হিচাপত তেওঁলোকে জানিব পৰাকৈ মই অধিকাৰ তেওঁলোকক দি থৈছোঁ যে মই ইণ্টাৰভিউ দিছিলোঁ যে মোৰ কি হ'ল তুমি বেলেগৰ কাৰণে ইমান ভিডিঅ' দি থাকা বেলেগক ইমান কথা কৈ থাকা ইমান মটিভেট কৰি থাকা আৰু তোমাৰ বাবে বেলেগে মটিভেট পাই চাকৰি লৈ গৈ আছে তুমিয়ে বহুত কেণ্ডিডেটক মটিভেট কৰি আছা বাকী ইউটিউবাৰেতো তেনেকুৱা কাম আজিলৈকে কৰা নাই তেওঁলোকে জাষ্ট কিবা এটা ৰুমত বহি ভিডিঅ' বনাইছে বা নটিফিকেশ্যন এখন দেখুৱাইছে বছ সিমান কিন্তু তুমিতো ডাইৰেক্ট লাইভ দেখুৱাইছা ফিল্ডত গৈছা বহুত কেণ্ডিডেটক লগ কৰি তোমালোকে ইণ্টাৰভিউ লৈছা পুলিচত কিমান নম্বৰ পাইছে কিবা নম্বৰ পাইছে কিন্তু তোমাৰ কি হ'ল হয় মই ইণ্টাৰভিউ দিছিলোঁ মই এপ্লাই কৰিছিলোঁ সেই কথাখিনি জানে ইণ্টাৰভিউ দিছিলোঁ ইণ্টাৰভিউ পাছ কৰিলোঁ কিন্তু আজি পৰ্যন্ত নক'লোঁ যে মই নম্বৰ কিমান পালোঁ এতিয়াই ক'ব বিচাৰিছোঁ মই ৰানিং পাছ কৰিলোঁ গোটেই ফিজিকেল কমপ্লিট কৰিলোঁ মেডিকেল কমপ্লিট কৰিলোঁ বাকী এটা পাছৰ যিখিনি পৰ্যায় সেই পৰ্যায়খিনি মোৰ নাম আহিছে নাহিছে মই এতিয়া এই ভিডিঅ'টোত একেবাৰে নকওঁ কাৰণ মেৰিট লিষ্ট এতিয়াও বাকী আছে কাৰণ মানে ক'বলৈ মন যোৱা নাই কাৰণ মেৰিট লিষ্ট যোনদিনাখন নাম আহিব মই সেইদিনাখনে ক'ম কাৰণ সেইটো বেয়া নাপাবা কাৰণ মেৰিট লিষ্ট এতিয়াও যিহেতু বাকী আছে সময় যথেষ্ট সময় আছে বা এতিয়াও মেইন সেই ঘণ্টা কাটাটা এতিয়াও বাকী আছে গতিকে যেতিয়ালৈকে মেৰিটত নাম নাহে তেতিয়ালৈকে মই ক'ত কিমান নম্বৰ পাইছোঁ ক'ত নাম আহিছে নাহিছে এই সন্দৰ্ভত নকওঁ যোনদিনাখনে মেৰিটত নাম আহিব সেইদিনাখনে ক'ম যে মই ইমান পাইছিলোঁ সিমান পাইছিলোঁ এইটোত নাম আহিছে সেইটোত নাম আহিছে আৰু ময়ো মেৰিট লিষ্টৰ বাবে অপেক্ষাৰে বাট চাই আছোঁ এতিয়া হয়তো গম পাইছা যে মোৰ নাম আহিছিল নে নাই ময়ো মেৰিট লিষ্টৰ বাবে নাম অপেক্ষাৰে বাট চাই আছোঁ মেৰিট লিষ্ট মাৰক খুব সোনকালে যিসকল যোগ্য তেওঁলোকে পাওক অভাৰলেপিং নহ'বই হয়তো এইবাৰ খুব সম্ভৱ নিউ ভেকেঞ্চি আহক সৰহকৈ আহক এপ্লাই সকলোৱে কওক ইণ্টাৰভিউ আকৌ হওক খুব সোনকালে হওক সকলোবিলাক নিকা হওক বৰ্তমান নিকা চলি আছে সকলোবিলাক পৰিষ্কাৰ হওক সেইটোৱে বিচাৰিছোঁ আৰু আমি সকলোৱে এতিয়া মেৰিট লিষ্টৰ আশাবাদী যাতে সকলোৰে মেৰিটত নামটো আহে যিমানখিনি প্ৰাৰ্থী এতিয়া মেৰিটৰ বাবে অপেক্ষাৰে বাট চাইছে সকলোৱে মেৰিটৰ বাবে অপেক্ষাৰে বাট চাইছে আমিও বাট চাইছোঁ ময়ো বাট চাইছোঁ যাতে মেৰিটত নামটো আহক কিন্তু মই এতিয়া এই ভিডিঅ'টোতো হয়তো আপোনালোকক নক'লোঁ যে ক'ত কিমান নম্বৰ পাইছিলোঁ কম যোনদিনাখনে নাম আহিব সেইদিনাখন কম কাৰণ আপোনালোকক জনোৱাটো বা বহুতে মোক নিজৰ বুলিয়ে ভাবে বেলেগ ইউটিউবাৰ দৰেতো মোক নাভাবে কিছুমান কথা যিখিনি কথা ক'ব লাগে সেই কথাখিনি নকয় থাম্বনেইল টাইটেল এটা টপিকৰ ওপৰত ৰিপিট টেলিকাষ্ট কৰি তেনেকৈতো কৰা নাই ভিডিঅ' বনাইছোঁ অসম পুলিচৰ ওপৰত যথেষ্ট ভিডিঅ' বনাইছোঁ কাৰণ ভাল পাওঁ যথেষ্ট ভাল পাওঁ সন্মান কৰোঁ জনহিত সেৱাৰ্থে অসম চৰকাৰ এই গোটেই প্ৰচেছখিনি বহুত বেছি সন্মান কৰোঁ অসম চৰকাৰক বহুত বেছি আমি মৰম কৰোঁ বাকী সমৰ্থন কৰোঁ সেইকাৰণে অসম পুলিচৰ ৰিক্ৰুটমেণ্টটো এই অসম পুলিচৰ পোচাকযোৰ প্ৰতি আমাৰ ভাল পোৱাৰ ভাৱ আছে সেইকাৰণে আমি অসম পুলিচৰ প্ৰতি বা মই বহুত বেছি ভিডিঅ' বনাওঁ আৰু বনাই থাকিম যেতিয়ালৈকে নিবনুৱা সমস্যা সমাধান নহয় যেতিয়ালৈকে বয়স থাকে বা যেতিয়ালৈকে তেওঁলোক যোগ্য হৈ থাকে
যেতিয়ালৈকে তেওঁলোকে জব নাপায় তেতিয়ালৈকে যিমান পাৰোঁ সিমান অসম পুলিচ হওক, আছাম ফৰেষ্ট হওক, অসম চৰকাৰৰ ভেকেঞ্চিখিনিৰ ওপৰত বিশেষকৈ অসম পুলিচ, আছাম ফৰেষ্টৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ আৰু বনাই থাকিম। কাৰণ তোমালোক মটিভেট হৈ থকা সেইটোৱে মই বিচাৰোঁ। বাকী ধন্যবাদ থাকিল, বিশেষ আৰু একো ক'ব নিবিচাৰোঁ। খালি মোক বহুতে সুধি আছে যে কিমান পালা নাপালা তুমি কৈ দিয়া, তোমাৰ কি হ'ল নহ'ল। মই এতিয়া কৈ দিছোঁ, যোনদিনাখন মেৰিটত নাম আহিব বা নাহিব সেইদিনাখনে মই কৈ দিম, যোনদিনাখন ৰিজাল্ট দিব সেইদিনাখনে মই কৈ দিম। আৰু ময়ো বহুত আশাৰে বাট চাইছোঁ যে মেৰিটত নামটো আহক। বাকী নবনাওঁ বেলেগৰ দৰে কিছুমান ভিডিঅ', মোৰ মেৰিটত নামটো নাহোঁতেই চাকৰি পাই গ'লোঁ বুলি এখন থাম্বনেইল সৃষ্টি কৰি আকৌ এটা কণ্টেণ্ট বনোৱা, বা ফিজিকেলত ইমান নম্বৰ পালোঁ, কণ্ডিশ্যন কেনেকুৱা হ'ল বুলি আকৌ এটা কণ্টেণ্ট সৃষ্টি কৰা, ৰিটেন দিবলৈ গ'লোঁ, ৰিটেনত ইমান নম্বৰ পালোঁ, ভাল হ'ল বেয়া হ'ল বুলি ভিডিঅ' বনাই আকৌ এটা কণ্টেণ্ট সৃষ্টি কৰা, ভাইবা দিবলৈ গ'লোঁ, ভাইবা ভাল হ'ল বেয়া হ'ল, সুধিলে নুসুধিলে, তেনেকৈ এটা ভিডিঅ' বনাই আকৌ কণ্টেণ্ট সৃষ্টি কৰা। সেইবিলাক এতিয়া একো নকৰোঁ। যোনদিনাখনে মেৰিটত নাম আহিব, যোনদিনাখন মেৰিটত ৰিজাল্ট দিব নিদিব, বা মেৰিট যোনদিনাখনে মাৰিব, নাম আহা নাহাটো পাছৰ কথা, যোনদিনাখন মেৰিটৰ ৰিজাল্ট দিব, SLPF যোনদিনাখন ৰিজাল্ট মুকলি কৰি দিব, আপোনালোকৰ ৰিজাল্টসমূহো মোৰ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। লাইভ জৰিয়তে মোৰ কথাও জনাব চেষ্টা কৰিম। বহুত কেণ্ডিডেটকো সেইদিনাখনে লগ কৰি যে কোনে ক'ত কিমান চাকৰি পালে, আমাৰ ইয়াত চাকৰি কিমান পালে, তাত চাকৰি কিমান পালে, বহুত কেণ্ডিডেটক সেইদিনাখন লগ কৰিম, ইণ্টাৰভিউ ল'ম, আপোনালোকক দেখুৱাম। আপোনালোক সজাগ হওক। খুব সোনকালে ভেকেঞ্চি আহি আছে, এপ্লাই হ'ব আৰু আমি ৰিজাল্টৰ বাবে আশাৰে বাট চাইছোঁ। বাকী ধন্যবাদ থাকিল। ভিডিঅ'টো খুব বেছি যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰক। খুব সোনকালে SLPF নটিফিকেশ্যন আহি আছে চলিত মেৰিটৰ ওপৰত আৰু আহিবলগীয়া ভেকেঞ্চিৰ ওপৰত খুব সোনকালে আপডেট আহি আছে। গতিকে আপোনালোকে প্ৰেক্টিছসমূহ কৰি থাকক, খুব সোনকালে আপডেট দিব নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়। ধন্যবাদ থাকিল। ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।